ভাৰতত এতিয়া আৰম্ভ হৈছে বয়কট তুৰ্কী পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ তুৰস্কৰ কিছুমান কৰ্মকাণ্ডই সমগ্ৰ ভাৰতীয়ক এতিয়া ক্ষুভিত কৰি তুলিছে যেটো সময়ত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ দেশসমূহ আছে সকলোৱে যদি একেলগে মন্তব্য কৰিছিল যে সন্ত্ৰাসবাদৰ সমৰ্থনত থকা পাকিস্তানৰ কাষত কোনো থিয় হোৱা নাছিল ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজত আমি দেখা পাইছিলো তুৰস্ক কেনেকৈ পাকিস্তানৰ কাষত থিয় হৈছিল কেনেকৈ তেওঁলোকে সামৰিক সাহায্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল অপাৰেশন সিন্দুৰ চলাৰ দুদিন পূৰ্বে তুৰস্কৰ পৰা কেবাখনো যুদ্ধ জাহাজ আহি কৰাচী বিমানবন্দৰত লাগিছিল তেওঁলোকৰ নৌসেনাৰ মাজত পাকিস্তানৰ নৌসেনা আৰু তুৰস্কৰ নৌসেনাৰ মাজত আলোচনা হৈছিল আৰু তেওঁলোকে এক প্ৰকাৰ কৈছিল যদি ভাৰতে পাকিস্তানক আক্ৰমণ কৰে তেন্তে আমি পাকিস্তানৰ লগত আছো আৰু সঁচাকৈ যেতিয়া অপাৰেশন সিন্দুৰ ভাৰতে আৰম্ভ কৰিলে অপাৰেশন সিন্দুৰ আৰম্ভ কৰাৰ পাছত পাকিস্তানে যিবোৰ ড্ৰোনেৰে আক্ৰমণ কৰিছিল ভাৰতলৈ যিসমূহ ভাৰতৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম S-400 আকাশ মাৰ্গতে ধুলিতছাত কৰি পেলালে সেই সকলো ড্ৰোন কিন্তু তুৰস্কত নিৰ্মিত আছিল গতিকে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই যে তুৰস্কৰ স্থিতি কি ভাৰতক লৈ পেলাই যিখন তুৰস্কৰ যেটা 2023 চনত তুৰস্কত যেটো ভয়ংকৰ ভূমিকম্প হৈছিল জুকাৰি গৈছিল সমগ্ৰ দেশখনত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল খাবলৈ নাছিল তাত এক কবনোৱাৰ এক পৰিবেশৰ সৃষ্টি হৈছিল সকলোতে কেৱল মৃতদেহ পোৱা গৈছিল তেতিয়া কিন্তু ভাৰত তুৰস্কৰ কাষত আছিল ভাৰতে তালৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছিল ভাৰতে তুৰস্কক প্ৰত্যক্ষভাৱে সহায় কৰিছিল চিকিৎসকৰ দল তালৈ প্ৰেৰণ কৰিছিল ভাৰতীয় সেনাবাহিনীৰ দল তালৈ প্ৰেৰণ কৰিছিল যাতে উদ্ধাৰ কাৰ্যত সহায় কৰিব পাৰি কিন্তু সেই তুৰস্কই দুবছৰ পিছত অৰ্থাৎ আজিৰ তাৰিখত এতিয়াৰ সময়ত পাকিস্তানৰ সপক্ষে তেওঁলোক থিয় দিছে কাৰণ তেওঁলোক পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ এতিয়া সমগ্ৰ দেশবাসীয়ে সোশ্যাল মিডিয়াত বিশেষকৈ লিখিছে যে বয়কট তুৰ্কী আৰু তেওঁলোকৰ যিমানসমূহ সামগ্ৰী আছে যেহেতু পৰ্যটনৰ ক্ষেত্ৰত তুৰ্কীক জনা যায় গতিকে প্ৰথমতেই আৰম্ভ হৈছে যে ভাৰতীয়সকলে তুৰস্ক ভ্ৰমণলৈ যাব নালাগে যাবে ট্ৰেভেল কোম্পানীসকলে যিমানবোৰ তেওঁলোকৰ বুকিং হৈছিল সকলো তেওঁলোকে স্থগিত কৰিছে সকলো তেওঁলোকে কেনসেল কৰি দিছে আৰু অনাগত দিনসমূহতো তুৰস্কক এখিকনি দিবৰ বাবে কাৰণ যিখন ভাৰতৰ বজাৰ আছে ভাৰতৰ বজাৰখনত তুৰস্কৰ যথেষ্ট সংখ্যক সামগ্ৰী আছে আমি আপোনালোকক কিছু সামগ্ৰী দেখুৱাব বিচাৰিম ভাৰতৰ যিখন বজাৰ আছে এখন বৃহৎ বজাৰ বয়কট তুৰ্কী টুৰিজম বুলি ইতিমধ্যে ট্ৰেন্ড আৰম্ভ হৈছে ভাৰতীয় লোকসকল যাতে তুৰস্কলৈ ফুৰিবলৈ নাযায় এই সমূহ সামগ্ৰী যথেষ্ট সংখ্যক সামগ্ৰী ইয়াত কেইটামান সামগ্ৰীহে মই আপোনালোকলৈ দেখুৱাইছো এই সমূহ সামগ্ৰী আমাৰ ভাৰতৰ বজাৰত উপলব্ধ এইবোৰ মেড ইন তুৰ্কী সকলো তুৰস্কত নিৰ্মাণ কৰা এই সমূহ সামগ্ৰী বয়কট কৰা হৈছে এদৰে ভাৰতৰ ফালৰ পৰা দিয়া হৈছে বিশেষকৈ ব্যৱসায়িক সকলো এটো ক্ষেত্ৰত যথেষ্ট সক্ৰিয় দেখা পোৱা গৈছে তেওঁলোকে নিজে কৈছে তুৰস্কৰ পৰা যি আপেল আহে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী যিবোৰ আহে তুৰ্কী এয়াৰলাইন্স বয়কট কৰা হৈছে বিশেষকৈ পৰ্যটনৰ দিশটোক তুৰস্কক এভয়েড কৰি চলিব লাগে বুলি কোৱা হৈছে সকলো কেনসেল কৰি দিয়া হৈছে যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হ'ব তুৰস্ক ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি দেখিবলৈ পোৱা গ'ল এটা সময়ত যি ভাৰতে তুৰস্কক যথেষ্ট সহায় কৰিলে মই কৈছো 2023 চনৰ ভূমিকম্পৰ কথা আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সকলোৱে দেখিছিল তুৰস্কৰ কি অৱস্থা হৈছিল কিদৰে তুৰস্কৰ থকা লোকসকলে তুৰ্কীৰ লোকসকলে কান্দিব লগা হৈছিল তেখেতলোকৰ কাষত কোনো নাছিল তেতিয়া কিন্তু পাকিস্তান তেওঁলোকৰ কাষত নাছিল পাকিস্তানে সহায় কৰাৰ পৰা অৱস্থাতে নাছিল ভাৰতে সহায় কৰিছিল ভাৰতে প্ৰত্যক্ষভাৱে সহায় কৰিছিল মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা ভাৰতে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছিল অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছিল উদ্ধাৰ অভিযানত সহায় কৰিছিল লগতে চিকিৎসকৰ দল তুৰস্কলৈ প্ৰেৰণ কৰিছিল শিশুসকলক ভাৰতৰ পৰা যোৱা চিকিৎসকসকলে যথেষ্ট সহায় কৰিছিল চিকিৎসা আগবঢ়াইছিল বিনামূলীয়াকৈ কিন্তু মাত্ৰ দুবছৰ পিছত তুৰস্কৰ চৰিত্ৰ ভাৰতে দেখিবলৈ পাইছে যাৰ কাৰণে এতিয়া সমগ্ৰ ভাৰতবাসীয়ে কৈছে কোনো কাৰণত তুৰস্কৰ সৈতে আৰু এনেকুৱা ধৰণৰ সম্পৰ্ক ৰখা নহব বা ৰাখিব নালাগে এখিকনি দিব লাগে ভাৰতৰ যিখন বৃহৎ বজাৰ যিখন সমগ্ৰ বিশ্বৰ চকু আছে ভাৰতৰ বজাৰখনৰ ওপৰত যথেষ্ট সংখ্যক তুৰস্কৰ সামগ্ৰী আমাৰ ইয়াত দেখিবলৈ পোৱা যায় আৰু পৰ্যটনৰ দিশটোতো ভাৰতৰ পৰা যথেষ্ট সংখ্যক লোক তুৰস্কলৈ যায় সেইসমূহ ট্ৰেভেল এজেন্সিসমূহে এতিয়া কেনসেল কৰি দিছে কোৱা হৈছে যে এটো এটা উচিত সময় উচিত প্ৰত্যুত্তৰ দিব লাগে এইসমূহ সামগ্ৰী আছে এইসমূহ সামগ্ৰী ভাৰতৰ বজাৰত উপলব্ধ সকলো কিন্তু মেড ইন তুৰ্কী তুৰ্কীৰ সামগ্ৰী এবোৰ সকলো তুৰ্কীৰ প্ৰডাক্ট এইসমূহ সামগ্ৰী এতিয়া ভাৰতৰ বজাৰত নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু নিষিদ্ধ ঘোষণা কৰিবলৈ ভাৰতবাসী আসলতে চৰকাৰৰ ওপৰত
চৰকাৰক কৈছে যে আমি আমাৰ ফালৰ পৰা কোনো ধৰণৰ তুৰ্কী সামগ্ৰী আমি ব্যৱহাৰ নকৰোঁ, কাৰণ এই সময়ত সমগ্ৰ দেশবাসী একত্ৰিত হৈছে, সকলোৱে একেটা কথাই কৈছে, কোনো কাৰণত আমি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সপক্ষে থকা দেশৰ সৈতে থাকিব নিবিচাৰোঁ, কোনো প্ৰয়োজন নাই। তুৰস্কৰ দৰে বন্ধু ৰাষ্ট্ৰৰ লগত কোনো সম্পৰ্ক ৰখাৰ কোনো প্ৰয়োজন নাই, কাৰণ এই তুৰস্কই আমি দেখিছিলোঁ সামৰিক শক্তি প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকে কৈছিল যে পাকিস্তানৰ সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি ভাবুকি আহিলে তেওঁলোকে ভাৰতক আক্ৰমণ কৰিব, আৰু তেওঁলোকৰ মাজত কেইবাখনো যি সামৰিক চুক্তি স্বাক্ষৰ হৈছিল 2016 হৈছিল, 2018 হৈছিল, 2022 হৈছিল, 2024 হৈছিল পাকিস্তানৰ সৈতে। দুইখন মুছলমান জনবসতিপূৰ্ণ দেশ, দুইখন মুছলমান সম্প্ৰদায়ৰ দেশ, গতিকে তেওঁলোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল আৰু সেইটোৱে দোহাই দিছিল যে মুছলমান দেশ পাকিস্তানক যদি আক্ৰমণ কৰে তেন্তে তুৰ্কীও আক্ৰমণ কৰিব। এতিয়া তুৰ্কীক বয়কট কৰা হৈছে, ভাৰতে উচিত প্ৰত্যুত্তৰ দিব এতিয়া তুৰস্কক। তেওঁলোকৰ যিসমূহ সামগ্ৰী ভাৰতৰ বজাৰত উপলব্ধ আছিল সকলো ভাৰতীয়ই নিষিদ্ধ ঘোষণা কৰিছে, লগতে ভাৰতীয় লোকসকলে এতিয়া তুৰস্কলৈ পৰ্যটনৰ দিশটোত যোৱাৰ ক্ষেত্ৰত অমান্তি হৈছে, আৰু আমাৰ যিমান ভাৰতত থকা ট্ৰেভেল কোম্পানীসমূহ আছে, এজেঞ্চিসমূহ আছে, তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে তুৰস্কলৈ যোৱা সকলো বিমানৰ যিমানসমূহ তেওঁলোকে টিকট লৈছিল সকলো বাতিল কৰি দিয়া হৈছে, কোনো প্ৰয়োজন নাই, এতিয়া তুৰস্কক এশিকনি দিয়াৰ সময় আহি পৰিছে। সেইখনেই তুৰস্ক যিখন সময়ত ভাৰত পাকিস্তানৰ যুঁজৰ সময়ত তেওঁলোকে কৈছিল তেওঁলোকে সামৰিক শক্তি প্ৰদৰ্শন কৰিছিল, আৰু তেওঁলোকে পাকিস্তানলৈ কেৱল যুদ্ধ জাহাজ প্ৰেৰণ কৰাই নহয়, তেওঁলোকে যুদ্ধ জাহাজ প্ৰেৰণ কৰাৰ লগতে তেওঁলোকে এটা কথা কৈছিল যে প্ৰয়োজনত আমি সকলো ধৰণে সহায় কৰিম। সৎসাকৈয়ে তেওঁলোকে সকলো ধৰণে সহায় কৰিছিল, বিশেষকৈ ভাৰতলৈ যিসমূহ ড্ৰোন পাকিস্তানৰ ফালৰ পৰা নিক্ষেপ কৰা হৈছিল তাত যথেষ্ট ক্ষয়ক্ষতিৰ কথা আহিছে, তেওঁলোকে আক্ৰমণৰ চেষ্টা কৰিছিল, সকলো কিন্তু ড্ৰোন তুৰ্কীৰ পৰা লোৱা হৈছিল, তুৰস্কৰ পৰা লোৱা হৈছিল। চীন, তুৰস্ক, বাংলাদেশ এনেকুৱা ধৰণৰ দেশৰ পৰা পাকিস্তানে সমৰ্থন লাভ কৰিছিল। এতিয়া যেতিয়া যুদ্ধবিৰতি কাৰ্যকাৰী হ'ল, এতিয়া ভাৰতীয়সকলে প্ৰশ্ন কৰিছে সেইখন দেশ তুৰস্ক যিখনক 2023 চনত ভাৰতে সহায় কৰিছিল, তেওঁলোকে সহায়ৰ মূল্য কি দিলে? আজিৰ তাৰিখত তেওঁলোকে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাষত থিয় হৈ থাকিল। এতিয়া সকলোৱে কৈছে, ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিশেষকৈ এই কথাটো কৈছে, কোনো কাৰণত তুৰস্ক আৰু আজাৰবাইজানক আমি সমৰ্থন কৰিব নালাগে, দুয়োখন দেশেই বিপদৰ সময়ত ভাৰতৰ বিৰুদ্ধে থিয় হৈ আছিল আৰু তেওঁলোকে অল আউট যুদ্ধৰ আশংকা তেওঁলোকে কৈছিল, তেওঁলোকে ভাৰতৰ বিৰুদ্ধে মত দিছিল আৰু তেওঁলোকে পাকিস্তানৰ নৌসেনাসকলৰ লগত আহি হাত মিলাইছিল, তেওঁলোকে জইণ্ট অপাৰেশ্যন কৰিছিল আৰৱ সাগৰত। তেওঁলোকে দেখুৱাইছিল যে তুৰস্কৰ 3-4খন জাহাজ আহিছিল, কৈছে প্ৰয়োজনত তেওঁলোকে বিমান সেৱা যুঁজাৰু বিমানেৰে সহায় কৰিব, সহায় সঁচাকৈয়ে কৰিছিল। যেতিয়া ড্ৰোন আক্ৰমণ কৰা হৈছিল, ড্ৰোন আক্ৰমণৰ সময়ত কিন্তু তুৰস্কই সহায় কৰিলে পাকিস্তানক। আৰু জম্মু কাশ্মীৰত যি সন্ত্ৰাসবাদী আক্ৰমণ দেখা পোৱা গৈছিল, সমগ্ৰ বিশ্বৰ 27খনতকৈও অধিক দেশ ভাৰতৰ সপক্ষে থিয় হৈ আছিল, সকলোৱে পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰিছিল, সকলোৱে কৈছিল সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ হয় পাকিস্তান, কোনো কাৰণত আমি সন্ত্ৰাসবাদৰ সমৰ্থনত থিয় হ'ব নোৱাৰোঁ। কিন্তু তাৰ মাজতেই এইখন তুৰস্ক, যিখন তুৰস্কক পাকিস্তানৰ বন্ধু হয়, তেওঁলোকৰ মাজত সনা পিটিকা আছে, তেওঁলোকে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল, তেওঁলোকে সন্ত্ৰাসবাদীৰ পক্ষ লৈছিল। কিন্তু তেওঁলোকে বজাৰ, তেওঁলোকৰ তাত নিৰ্মিত যথেষ্ট সংখ্যক সামগ্ৰী ভাৰতলৈ আহে, ভাৰতৰ বজাৰৰ পৰা তেওঁলোকে যথেষ্ট মুনাফা লাভ কৰে, তেওঁলোকৰ অৰ্থনীতিৰ এটা ভাল অংশ ভাৰতৰ পৰা যায়। সেইটো কথা তুৰস্কই ক'ৰবাত নহয় ক'ৰবাত পাহৰি গৈছিল। এতিয়া সময় আহিছে তুৰস্কক এশিকনি দিয়াৰ। সেইকাৰণে ভাৰতীয় লোকসকল একত্ৰিত হৈছে, সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি ভাবুকি অনাৰ ক্ষেত্ৰত যদি কোনোবা দেশে পাকিস্তানক সহায় কৰে তেন্তে ভাৰতে উচিত প্ৰত্যুত্তৰ দিব। এইবাৰ তুৰস্কৰ প্ৰতি ভাৰতীয় লোকসকলে কৈছে, নিজে নিজে স্বতঃস্ফূৰ্তভাৱে এই কথা ওলাই আহিছে। ট্ৰেভেল এজেঞ্চিসমূহে সকলো ধৰণৰ টিকট বাতিল কৰিছে, পৰ্যটনৰ দিশটো যিসকল লোক তুৰ্কীলৈ যাব বিচাৰে নিজে নাযাওঁ বুলি কৈছে, ট্ৰেভেল এজেঞ্চিসমূহে এতিয়া বুকিং কৰা বন্ধ কৰি দিছে। বিপদত পৰিব তুৰস্ক, তেওঁলোকৰ পৰ্যটনৰ দিশটোত এটা বৃহৎ প্ৰভাৱ পৰিব, সেইটো লক্ষ্যণীয়। আৰু লগতে আপেল, তুৰস্কৰ পৰা যথেষ্ট সংখ্যক আপেল আমাৰ ভাৰতলৈ আহে, সেইবোৰো এতিয়া কিন্তু বন্ধ কৰি দিয়া হৈছে। পুনেৰ ব্যৱসায়ীসকলৰ মন্তব্য আমাৰ ওচৰত আহিছে, তেওঁলোকে কৈছে যে এতিয়াৰ পৰা আমি তুৰস্কৰ পৰা অহা আপেল বিক্ৰী নকৰোঁ, কাৰণ বিপদৰ সময়ত পাকিস্তানৰ সমৰ্থনত তুৰস্ক থিয় হৈছিল। কি মন্তব্য কৰিছে ব্যৱসায়ীসকলে আমি আপোনালোকক শুনাব বিচাৰিছোঁ। कपिल सुराना, अध्यक्ष उदयपुर मार्बल प्रोसेसर समिति। उदयपुर जो है एशिया की सबसे बड़ी मार्बल निर्यात की मंडी है और हमने सर्वसम्मति से जो सभी यहाँ के सदस्य उन्होंने एक निर्णय लिया है कि टर्की ने जो भारत विरोधी गतिविधियाँ और पाकिस्तान के हक में जो भी कदम उठाए हैं
उसके लिए हमने यहाँ पे जो भी टर्की से आयातित माल जो भारत के अंदर आता है उस पर रोक लगाने का एक निर्णय लिया है और हमारे सभी सदस्यों ने इसे सर्वसम्मति से स्वीकार किया है। भारत के अंदर लगभग आप बात करें तो 14 से 18 लाख टन माल आयात भारत के अंदर होता है, जिसके अंदर एक बहुत बड़ी भागीदारी लगभग 70% की टर्की के आयातित माल की है। और अगर इतनी बड़ी संख्या के अंदर भारत के अंदर टर्की का माल आता है तो कहीं ना कहीं हम उन्हें सपोर्ट कर रहे हैं। और उन्होंने जो राष्ट्र विरोधी गतिविधि अभी जो करी है उसमें अगर इस माल को पूर्ण तरह से उदयपुर ही नहीं और भारत की समस्त एसोसिएशन अगर रोक देती है तो कहीं ना कहीं ये एक बहुत क्लियर मैसेज पूरे अंतर्राष्ट्रीय कम्युनिटी को जाएगा कि सरकार ने जो इतने गौरवपूर्ण कदम जो उठाए हैं अभी, उसके लिए सरकार अकेली नहीं, उनके साथ उद्योगपति और समस्त भारतीय सरकार के साथ खड़ा है। टर्की के से भारत के अंदर बहुत ही विभिन्न कलर के माल आते हैं। बेज कलर जो कि एक बहुत ही प्रसिद्ध कलर है, ट्रेवर्टाइन के अंदर भी आता है, वाइट कलर का माल भी आता है। तो आप देखेंगे टर्की से एक वाइड रेंज का माल हिंदुस्तान के अंदर आता है, जिसकी अनुमानित लागत भी बहुत बड़ी है। और अगर इस पे कहीं ना कहीं रोक लगाती जाती है तो उससे भारतीय जो माल है उसको भी बढ़ावा मिलेगा। तो और ये जो राष्ट्र विरोधी गतिविधि जो करी है उससे एक क्लियर मैसेज इंटरनेशनल कम्युनिटी में जाएगा। हमने अभी मार्बल से जुड़े हुए सभी संगठनों से यह आह्वान किया है कि जो उदयपुर मार्बल प्रोसेसर समिति ने एक छोटी सी पहल करी है उसको पूरे भारतवर्ष के अंदर फैलाया जाए। और मार्बल ही क्यों, मेरा मानना है कि जो भी उत्पाद मार्बल के अलावा भी जो टर्की से इंपोर्ट होते हैं वो भी कहीं ना कहीं पे उन पे प्रतिबंध और रोक लगानी चाहिए, जिससे राष्ट्र के अंदर और इंटरनेशनल कम्युनिटी में मैसेज जाए कि भारत किसी भी तरीके के कोई भी निर्णय लेने में सक्षम है। उदयपुर के अंदर हमारे यहाँ पे लगभग 120 यूनिट जो है वो कार्यरत है, जिसके अंदर लगभग 30 से 40 यूनिट इंपोर्ट का काम करती है। तो ये भी संख्या एक बहुत बड़ी संख्या है जिस पे अगर रोक लगाती जाती है तो कहीं ना कहीं इसका असर जो है इम्पैक्ट बहुत गहरा पड़ेगा। उदयपुर से जो माल है वो उदयपुर, बॉम्बे, दिल्ली और बहुत जगह उदयपुर से मार्बल जाता है। तो उदयपुर के अंदर लोकल डिमांड के होते हुए भी जो यहाँ के जो नज़दीक जो बड़े शहर है उसके अंदर जाता है, तो डिमांड तो काफ़ी थी और इस पे रोक लगाने से कहीं ना कहीं असर पड़ेगा। बिल्कुल, हमने माननीय प्रधानमंत्री जी को एक पत्र लिखा है जिसके अंदर उन्होंने जो ये ऐतिहासिक जो निर्णय अभी पिछले कुछ दिनों में लिए हैं उनकी पूर्ण तरह से समर्थन करते हुए हमने उनको ये विश्वास दिलाया है कि उदयपुर मार्बल प्रोसेसर समिति ही नहीं, कोई भी औद्योगिक संगठन, आप अगर किसी भी तरह के सैंक्शंस भी अगर किसी भी देश पर लगाते हैं तो हम आपके साथ खड़े हैं, क्योंकि हमें ये लगता है कि व्यापार और उद्योग राष्ट्र से बड़े नहीं हो सकते और राष्ट्र हित सबसे बड़ा है। जब तक कि पाकिस्तान ये नहीं करता है, जो प्रधानमंत्री जी की जो भी और भारत देश की जो भी डिमांड्स है उन्हें पूरी नहीं करता है, और ये जो माहौल जो युद्ध का बना हुआ है, जब तक ये पूरी तरीके से शांत नहीं होता है तब तक ये हमारी जो ये निर्णय है ये कायम रहेगा। ভাৰতীয় ব্যৱসায়ীসকলৰ মন্তব্য শুনিলে কিদৰে শত্ৰু ৰাষ্ট্ৰৰ কাষত থিয় হোৱা তুৰস্কৰ বিৰুদ্ধে হুংকাৰ দিছে। কৈছে 18-19 টন সামগ্ৰী তুৰস্কৰ পৰা আহে, 80-70% সামগ্ৰী যদি ভাৰতীয় বৰ্জন কৰে, ব্যৱসায়ীসকলে যদি বৰ্জন কৰে, তেন্তে এটা ডাঙৰ ষ্ট্ৰং মেছেজ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ যাব যে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সপক্ষে থকা দেশৰ সকলো সামগ্ৰী ভাৰতে বয়কট কৰিব পাৰে। ইতিমধ্যে তুৰস্কক এই ক্ষেত্ৰত এটা উচিত শিক্ষা দিবলৈ ভাৰতীয়সকল মাৰবন্দী থিয় হৈছে। দেশৰ সেনাবাহিনীয়ে চৰকাৰে যি ধৰণৰ অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰিছে তাৰ পিছত সমগ্ৰ ভাৰতবাসী একত্ৰিত হৈছে। সকলোৰে এটাই মন্তব্য, শত্ৰু ৰাষ্ট্ৰৰ কাষত থিয় হোৱা দেশৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগে, সকলো সামগ্ৰী বৰ্জন কৰক, তুৰস্কৰ সামগ্ৰী বৰ্জন কৰক। তুৰস্কলৈ যোৱা তেখেতলোকৰ যি পৰ্যটনত আমি যি সহায় কৰোঁ, আমাৰ ইয়াৰ পৰা যিসকল লোক যায় তেওঁলোকেও কিন্তু এতিয়া ট্ৰেভেল এজেঞ্চিসমূহে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে। সময় আহি পৰিছে পাকিস্তানৰ সামৰিক শক্তি প্ৰদান কৰা, পাকিস্তানক সামৰিক সা সৰঞ্জাম যোগান ধৰা, পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ ড্ৰোন প্ৰক্ষেপ কৰা, সামৰিক বিমান আনি কৰাচীত থিয় কৰোৱা তুৰস্কক এশিকনি দিয়াৰ। ধন্যবাদ।